নমস্কাৰ জান ব্লগৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আহিছো মই সৰুতে পঢ়া স্কুলখনলৈ সৰস্বতী পূজা উপলক্ষে। আহক ভিডিঅ'টো আৰম্ভ কৰো। এইখনেই মই সৰুতে পঢ়া স্কুলখন। আজি সৰস্বতী পূজা আৰু সকলোৱে ইউনিফৰ্ম এৰি ধুনু কাপোৰ পিন্ধি আহিছে, ৰঙীন হৈ আহিছে। আৰু এয়া মোৰ লগৰ দাদা বন্ধু আৰু তেওঁলোকে ইমান সৰু যদিও চাদৰ মেখেলা পিন্ধি আহিছে, বৰ ধুনীয়া লাগিছে। আৰু লগত মাক দেউতাকো আহিছে। আৰু এইফালে নাম কীৰ্তন চলি আছে। সকলোৱে দেৱীৰ ওচৰত চাকি বন্তি জ্বলাইছে। এয়া সকলোৱে নামত ব্যস্ত। এইখন স্কুলতে মই ৪ৰ্থ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিলোঁ। স্কুললৈ আহি একদম সৰু কালটোলৈ মনত পৰি গৈছে। এই বেলটো আমি স্কুলত আগতে বজাওঁ আৰু এইকেইটা ৰুমতে আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ। এইটো ক্লাছ 4 মানে ৪ৰ্থ শ্ৰেণী আৰু ৩য় শ্ৰেণীৰ ৰুম আছিলে আমাৰ দিনত। আৰু ইয়াতে মাটিৰ বস্তু কেইটামানো বনাই থৈছে। আগতে হাতৰ কাম আছিলে আমাৰ। অকণমান আপোনালোকক থুলমূলকৈ দেখুৱাইছোঁ স্কুলখন। আৰু ইয়াতে খিচিৰি বনাই থকা হৈছে। কি পিচিছে? কি বনাইছে খিচিৰি? এতিয়া মই আহিলোঁ ইয়াতে হাই ছেকেণ্ডেৰীলৈকে পঢ়া স্কুলখনলৈ, কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতো সৰস্বতী পূজা পাতিছে আৰু ইয়ালৈ আহিলোঁ। বলক ইয়াতে পুৰোহিত আহিছে আৰু পূজা অৰ্চনা কৰি থকা হৈছে। আৰু স্কুললৈ আহি সকলোৰে পুৰণা দিনবোৰলৈ মনত পৰি গৈছে। কিদৰে স্কুলত ৰাতিটো থাকোঁ। সৰস্বতী পূজা আৰু শংকৰদেৱৰ তিথি উপলক্ষে আমি থাকোঁ স্কুলত। দেৱী চৰণত সেৱা কৰাৰ পিছতে আমাক পঢ়ুৱা ছাৰে এয়া নিৰ্মালী আৰু ফুট দিছে। ইয়াতে এটা অনুষ্ঠান পাতিছিলে। মই আহি পোৱা পলম হ'ল। তথাপিতো ইয়াতে মানে ছোৱালীবোৰে আজি দিনটোত বৰ সাজি কাচি আহে আৰু তাকে লৈ মানে সাজ সজ্জাৰ এটা অনুষ্ঠান পাতিছিলে। খুব সুন্দৰ এটা অনুষ্ঠান। এয়া তেওঁলোকে সাজি কাচি আহিছিলে, তাৰে অকণমান ভিডিঅ' কৰিলোঁ। আৰু আমি ইয়াতে বহি মাহ প্ৰসাদ খালোঁ। সকলোৱে আহি সঁচাকৈ বৰ ভাল লাগিল। পুৰণি কথাবোৰ সকলোৱে আওৰাইছে। সকলোৰে ভাল লাগিলে। বিশেষকৈ ছাৰসকলক লগ পাই বৰ ভাল লাগিলে। সুন্দৰ পদ্ধতিৰে সকলো ছাত্ৰ ছাত্ৰীকে লুচি ভাজি বিলাহী টক দি থকা হৈছে। সকলোৱে যাতে সুন্দৰকৈ খাই বৈ ঘৰলৈ যাব পাৰে। আমাকো বহিব দিছে, আমিও খাবৰ কাৰণে বহিছোঁ। ইয়াতে লুচিয়ে বেলি আছে আৰু এইফালে ভাজি আছে। ইয়াতে ছাৰসকলো বহিছে খাবলৈ আৰু অতিথিসকলো বহিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।